নমস্কাৰ লাইভ আৱাৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী জুবিন হত্যা গোচৰৰ বাবে বিশিষ্ট আইনজ্ঞৰ দল গঠন কৰা হৈছে চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দৰ্শাব 5 জনীয়া দলে মুখ্য দায়িত্ব পালন কৰিব জিয়াউল কামাৰে দলটো থাকিব ব্ৰজেন মোহন চৌধুৰী কিশোৰ দত্ত দলটো থাকিব প্ৰাঞ্জল দত্ত বিকাশ জামাৰ ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গ ন্যাসলৈ 5 কোটি টকাৰ সাহায্য চৰকাৰৰ প্ৰয়োজনত ভৱিষ্যতেও ন্যাসক সহায় কৰিব চৰকাৰে জুবিন গাৰ্গ ন্যাস গঠনৰ সিদ্ধান্তক আদৰণি জনাইছে কেবিনেটে ইতিমধ্যে কেবিনেট লোৱা হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিশেষকৈ জুবিন হত্যা গোচৰৰ বাবে যেহেতু সকলোৱে বিচাৰিছিল যে আইনজ্ঞৰ এটা দল লাগে গতিকে বিশিষ্ট আইনজ্ঞৰ দল এটা গঠনৰ কথা আলোচনা হৈছে কেবিনেটত চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দৰ্শাব 5 জনীয়া দলে মুখ্য দায়িত্ব ইয়াত পালন কৰিব জিয়াউল কামাৰে ব্ৰজেন মোহন চৌধুৰী কিশোৰ দত্ত প্ৰাঞ্জল দত্ত বিকাশ জামাৰ লৈ গঠন কৰা হৈছে 5 জনীয়া দল ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে সমান্তৰালভাৱে জুবিন গাৰ্গ ন্যাসলৈ আগবঢ়া হৈছে 5 কোটি টকাৰ সাহায্য প্ৰয়োজনত ভৱিষ্যতেও ন্যাস সহায় সহযোগিতা আগবঢ়াই যাব চৰকাৰে জুবিন গাৰ্গ ন্যাস গঠনৰ সিদ্ধান্তক কেবিনেটে জনাইছে আদৰণি জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতৰ সন্মুখত ৰাখিবলৈ আমি এটা বিশিষ্ট আইনজ্ঞসকলৰে সৈতে লৈ এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ টিম এটা গঠন কৰোঁ জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী তেখেতে এডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা কিশোৰ দত্ত তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা প্ৰাঞ্জল দত্ত তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা বিকাশ জামাৰ তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টিমটোৱে এই গোটেই যি আমি চাৰ্জশ্বীট দাখিল কৰিছোঁ অভিযোগনামা দাখিল কৰিছোঁ এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব আদালতক তেওঁলোকে সহায় কৰিব আজি আমাৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে আমি ৰৈ বিনালে 2 কোটি 90 লাখ টকা দিছোঁ কিন্তু এইটো চিনেমাখনৰ পৰা পোৱা বা জিএছটি আৰ্জিত অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে এটা মিউজিয়াম বনাব পাৰে বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ জুবিন হত্যা গোচৰৰ বাবে গঠিত আইনজ্ঞৰ এই দলটোক আদৰণি জনাইছে গৰিমা গাৰ্গে সামাজিক মাধ্যমত গৰিমা গাৰ্গে দিছে এটা বিশেষ পোষ্ট জুবিন গাৰ্গৰ হত্যা জড়িত কেইজনক পুনৰ নৰপিশা সাক্ষা দিলে গৰিমা গাৰ্গে জুবিন গাৰ্গৰ হত্যা জড়িত অপৰাধীয়ে পৃথিৱীৰ কঠোৰতম শাস্তি পোৱাটো কামনা কৰিছে গৰিমা গাৰ্গে 5 জনীয়া পাব্লিক প্ৰচিকিউটৰৰ দলটোক উদ্দেশ্যি গৰিমা গাৰ্গে লিখিছে যে আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা বহু বছৰ জোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শকতি কেৱল অসমেই নহয় সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰু ৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব আশা কৰিছো আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাব
আৰু ইতিমধ্যে জুবিন গাৰ্গৰ ন্যাসলৈ 5 কোটি টকাৰ সাহায্য চৰকাৰ ঘোষণা কৰিছে আৰু সমান্তৰালে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আৰু বিশেষকৈ আইনজ্ঞৰ দল এটা গঠনৰ যি আহ্বান সেই আহ্বানলৈ সঁহাৰি জনাই ইতিমধ্যে কেবিনেটত সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই 5জনীয়া যিটো দলৰ কথা কোৱা হৈছে সেই দলটোৰ পিছতেই বা সেই টিমটোৰ ঘোষণা কৰাৰ পিছতেই এনেধৰণে গৰিমা শইকীয়া গাৰ্গে লিখিছে সামাজিক মাধ্যমত যে পৃথিৱীৰ কঠোৰতম শাস্তি পোৱাটো কামনা কৰিছে গৰিমা গাৰ্গে 5জনীয়া পাব্লিক প্ৰসিকিউটৰ এই দলটোক উদ্দেশ্যি গৰিমা গাৰ্গে আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা বহু বছৰজোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শৌকতি বুলি উল্লেখ কৰিছে কেৱল অসমেই নহয় সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল সাহসী আৰু মহাপৰাক্ৰমী হোৱাৰ আৰু এনেধৰণে যুঁজাৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব বুলি আশা কৰিছো আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে এই আশা গৰিমা গাৰ্গৰ আৰু ইফালে বিধায়ক অখিল গগৈৰ এক ভাষ্য বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰে এনেধৰণৰ এটা অভিযোগ আনিছে শিৱসাগৰ বিধায়ক অখিল গগৈ জুবিন গাৰ্গৰ ন্যায় বিজেপিয়ে নিদিয়ে সেইকাৰণে আমি ৰাইজৰ দলে কালি সিদ্ধান্ত লৈছোঁ যে নতুনকৈ এবাৰ যদি আমি চৰকাৰ কৰোঁ জুবিন গাৰ্গক আমি ন্যায় দিম সেইকাৰণে বিজেপি চৰকাৰে যিখন চাৰ্জশ্বিট দিছে সেইখনক আমি মানি নলওঁ আৰু ইয়াৰ পাছত আমি দুখন নতুন চাৰ্জশ্বিট দি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম সেইকাৰণে মই অতি স্পষ্টকৈ কৈছোঁ যে আমাৰ গেৰাণ্টি যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আৰু বিজেপিয়ে ন্যায় নিদিয়ে গেৰাণ্টি সেইটো এটা আৰু জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আমি নতুনকৈ চাৰ্জশ্বিট প্ৰকাশ কৰি নতুনকৈ উকিল ধৰি দিল্লীৰ পৰা দৰকাৰ হ'লে উকিল আনিম দৰকাৰ হ'লে আমেৰিকা বা লণ্ডনৰ পৰা উকিল আনিম কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰী কেতিয়াও বাচি যাবলৈ নিদিওঁ 2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ আজি প্ৰদান কৰা হ'ব এডিআৰইৰ তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ সৰু সজাইত 6347 গৰাকী প্ৰাৰ্থী প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান এডিআৰইৰ তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে প্ৰদান কৰিছিল এডিআৰইৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ এডিআৰইৰ চতুৰ্থ বৰ্গ 3374 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে সোমবাৰে এডিআৰইত উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তি সোমবাৰে চাহ জনগোষ্ঠীৰ 292 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ সোমবাৰে সৰ্বমুঠ নিযুক্তিৰ সংখ্যা হ'বগৈ 1,56,677 17 জানুৱাৰীত বিয়লি গুৱাহাটীত উপস্থিত হ'বহি প্ৰধানমন্ত্ৰী বাগৰুম্বা প্ৰদৰ্শনী অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে নিশাটো 1 নং ৰাজ্যিক অতিথিশালাতে কটাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 18 জানুৱাৰীত কলিয়াবৰত মোদীয়ে সম্বোধন কৰিব জনসভাৰ পৰাই স্থাপন কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা 18 জানুৱাৰীত মোদীয়ে অসমৰ বাবে ঘোষণা কৰিব দুখনকৈ নতুন ৰেল বন্দে ভাৰত স্লিপাৰ ৰেল কলকাতা আৰু গুৱাহাটীৰ মাজত চলিব দুখনকৈ ৰেলৰ কথা ঘোষণা কৰিব অসমত 18 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ যাক আমি এলিভেটেড কৰিডৰ বুলি কম
সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন। সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। 18 তাৰিখে তেওঁ আমাক আৰু 2খন নতুন ৰেলগাড়ী দিব। এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব, আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহতাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই 2খন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বাবে 6,957 কোটি টকা আবণ্টন দিয়া হৈছে। ৰাজ্য চৰকাৰ সমাপ্ত কৰিছে ভূমি অধিগ্ৰহণৰ কাম। এলিভেটেড কৰিডৰৰ নিৰ্মাণ হলে বানৰ সময়ছোৱাত কমিব বন্যজীৱৰ মৃত্যুৰ সংখ্যা বা হাৰ। এলিভেটেড কৰিডৰে সুচল কৰিব যোগাযোগ ব্যৱস্থা। শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ মাজত সুচল হ'ব যাতায়াত। কৰিডৰ নিৰ্মাণ হলে পথেৰে নিষিদ্ধ হ'ব ট্ৰাকৰ চলাচল। যাত্ৰীবাহী বাছৰ বাবে খোলা থাকিব কৰিডৰৰ তলৰ পথ। পথেৰে কাজিৰঙালৈ চলিব পাৰিব সকলোবোৰ বাহন। বড়ো সাহিত্য সভাৰ বাবে বেতকুচিত ভূমি অনুমোদন জনোৱা হৈছে কেবিনেটত। এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে আমাৰ ইউনিয়ন কেবিনেটে 6,957 কোটি টকা অনুমোদন কৰিছে। ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নেশ্যনেল হাইৱে অথৰিটি অৱ ইণ্ডিয়ায়ো নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে। এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে, সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব। কিন্তু ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেন্স। বোকাখাটৰ পৰা কলিয়াবৰ পাবলৈ যিহেতু কাজিৰঙাত স্পীড লিমিট আছে, এখন গাড়ী চলালে বা গাড়ী গ'লে ইট টেক্স 1 hours and 15 minutes। যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খোজে 1 ঘণ্টা 15 মিনিট লাগিব। এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাট যাব পাৰিম। গোটেই এলিভেটেড কৰিডৰত কোনো জাংচন নাথাকে, সোঁৱে বাওঁৱে আমি যাব নোৱাৰো, ই খালি ষ্ট্ৰেইট যাব। আমাৰ অসমত ইয়াৰ আগতে ইমান ডাঙৰ মেগা প্ৰজেক্ট এখন এলিভেটেড কৰিডৰৰ কাৰণে 6,957 crore এই আগত কেতিয়াও অনুমোদন হোৱা নাছিল। ইয়াৰ উপৰিও এতিয়া কাজিৰঙালৈকে যোৱা গাড়ী বা যোনে কাজিৰঙাৰ সৌন্দৰ্য চাই পাৰ হ'ব খুজিছে, তেওঁলোক গতানুগতিক ৰাস্তাটো দি গৈ থাকিব পাৰিব। বহুতে ভাবিব পাৰে যে এলিভেটেড কৰিডৰ হ'লে তলৰ ৰাস্তাটো বন্ধ হৈ যাব নেকি। তলৰ ৰাস্তাটো বন্ধ নহয়, আজি যেনেকে আছে তেনেকেই থাকিব। খালি ট্ৰাক কাজিৰঙাৰ মাজেদি নাযাব, সি ওপৰেদি যাব। বাছ বা গাড়ী কোনোবাই যদি কাজিৰঙাৰ সৌন্দৰ্যটো চাই লাহে 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 যাব খোজে, তাতো কোনো বাধা নাই। ই বিকল্প ৰাস্তা হ'ব, এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয়। ইট ইজ জাষ্ট এ অল্টাৰনেটিভ ৰোড। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী। ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বিহুৰ পিঠা পনাৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। গোৱালপাৰাৰ নতুন বজাৰত উপলব্ধ হৈ পৰিছে তিল, চিৰা, মুড়ি, নাৰিকল, গুড়, বৰা চাউল, কোমল চাউল, জহা চাউল, দৈ, ভোগ চাউল, তিলৰ পিঠা, নাৰিকলৰ পিঠা আদিকে ধৰি বিভিন্ন সামগ্ৰী। গোৱালপাৰাৰ দৃশ্য দেখুৱাইছোঁ। এনেধৰণে ভোগালীক আদৰিবলৈ সাজু হৈ পৰিছে। ভেলাঘৰ নিৰ্মাণকে আদি কৰি এনেধৰণে ভোগৰ সামগ্ৰী উপলব্ধ হৈ পৰিছে গোৱালপাৰা বজাৰসমূহ। এয়া গড়ৰ আকৃতিত ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে বা ভেলাঘৰ নিৰ্মাণ কৰিছে। তাৰ কাষতে গড়ৰ এটা আকৃতি দিবলৈ চেষ্টা কৰিছে তেওঁলোকে। ভেলাঘৰ বিভিন্ন প্ৰান্তত এনেধৰণে সজা দেখিবলৈ পোৱা গৈছে। বজাৰত
ভোগালী বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ নতুন বজাৰত। দৃশ্য পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ ভোগৰ উৎসৱ ভোগালী বিহুৰ সামগ্ৰী লাৰু, পিঠা, ভোগ চাউল, তিল বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এই ভোগালী বিহুৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত ভিৰ হোৱা পৰিলক্ষিত দৃশ্য আমি দেখুৱাই আছোঁ। এনেধৰণৰ লাৰু, পিঠা, নাৰিকল, তিল, জহা চাউল, মুড়ি, চিৰা, গুড় মিঠাই প্ৰতিটো সামগ্ৰীৰে ভৰি পৰিছে। আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ভোগালী বিহুৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ লগত বিক্ৰেতা আছে, কথা পাতিম। দাদা অকমান আগবাঢ়ি আহিব। দাদা কি আনিছে বিহুৰ কাৰণে? বিহু স্পেচিয়েলি আপোনাৰ লাৰু আহিছে, বৰা চাউল আহিছে, জহা চাউল আহিছে, এনেকা মিঠাই আহিছে, খেজুৰৰ মিঠাই ভাল আহিছে, বহুত কেইটা ভেৰাইটিজ আইটেম আহিছে। আৰু এনেকে বহুত ধৰণৰ বস্তু আছে আৰু লাৰু, পিঠা আপোনাৰ তেল পিঠা আহিছে, উহা পিঠা আহিছে, হাপিনা পিঠা আহিছে, এনেকা বহুত ধৰণৰ আছে। ভোগালীৰ জলপান আহিব আৰু ভোগ চাউল এটা কৈছো আপোনাক। আৰু এইটো জহা চাউল আছে, আপোনাৰ চিৰা আপোনাৰ বহুত কেইটা আইটেম আছে, আপোনাৰ লোকেল এনেকা বহুত ধৰণৰ বস্তু আছে। বিক্ৰী হৈ আছে দাদা? বিক্ৰী বজাৰ লাগি আছে এতিয়া, মানে বিহু আৰু 2-3 দিন আছে না, আহিলে বজাৰ টুপটাপকৈ হৈ আছে। নিশ্চয় ক'ব লাগিব নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ, কিয়নো ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী। এতিয়া চৌদিশে দেখিবলৈ পোৱা গৈছে ভোগৰ উৎসৱ ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। আৰু গোৱালপাৰাৰ যি নতুন বজাৰৰ দৃশ্য দেখুৱাই আছোঁ, ভোগালী বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে যি বজাৰ। ইয়াত দেখিবলৈ পোৱা গৈছে লাৰু, পিঠা, গুড় মিঠাই, চিৰা, বৰা চাউল, তিল, নাৰিকল বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এই বজাৰত যি ভোগালী বিহুৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে, কিয়নো ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী। চৌদিশে দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছোঁ, মই পুনৰ কৈছোঁ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী। এতিয়া চৌদিশে দেখিবলৈ পোৱা গৈছে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালোঁ গোৱালপাৰা চহৰৰ নতুন বজাৰত ভোগালী বিহুৰ সামগ্ৰীৰে ভৰি পৰা বিপণী। হয়। আৰু গোৱালপাৰাৰ দৰে এনেধৰণে এতিয়া ভোগালীক আদৰিবলৈ সাজু হৈছে প্ৰতিজন চহা অসমীয়া। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ দাঁতকটা গাঁৱতো ভোগালীক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। কলিয়াবৰৰ দাঁতকটা গাঁৱত পৰম্পৰা আৰু ঐতিহ্য ৰক্ষাৰে নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিটো সকলোৱে লগে ভাগে মিলি হাঁহে মাহে খাব এসাঁজ। তাৰ বাবে চলিছে কলিয়াবৰতো ব্যাপক প্ৰস্তুতি। ৰাজ্যজুৰি ভোগালীক আদৰিবলৈ এতিয়া ব্যাপক প্ৰস্তুতি দেখা গৈছে। কলিয়াবৰতো একেই পৰিৱেশ। কলিয়াবৰত এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে কলিয়াবৰৰ দাঁতকটা গাঁৱত এনেদৰে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈছে গাঁওবাসী। আৰু এনেদৰে যি পৰম্পৰাগত ভেলাঘৰ নিৰ্মাণত গাঁৱৰ লোকসকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। যিহেতু ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো কেইটামানহে দিন আছে, আৰু এই সময়ছোৱাত ব্যস্ততা দুগুণে বৃদ্ধি পাইছে। আৰু ভেলাঘৰ নিৰ্মাণৰ ব্যস্ত হৈ পৰিছে গাঁৱৰ এইসকল লোক। আমি দেখুৱাইছোঁ এইদৰে পথাৰৰ পৰা তেওঁলোকে নৰা কাটি আনি, বাৰীৰ বাঁহ কাটি আনি এইদৰে যি পৰম্পৰাগত ভেলাঘৰ, যি প্ৰতিযোগিতা নহয় পৰম্পৰাগত ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ গাঁৱৰ এই দাঁতকটা গাঁৱৰ ৰাইজে এনেদৰে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈছে। ভোগালীৰ দিন চমু চাপিলেই আপোনাৰ কাষলৈ আহিছোঁ, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে? ভোগালী প্ৰস্তুতি হৈছে, আমাৰ সকলো ৰাইজ আহি পেলাই এই ভেলাঘৰত লাগি আছোঁ। আগৰ আমি খৰি আনিবলৈ গৈছিলোঁ বানেশ্বৰ চাপৰিত, কিন্তু এতিয়া চাপৰিবিলাক চব সংৰক্ষিত এলেকা হোৱাত আমি খৰিৰ পৰা অভাৱ অনুভৱ কৰিছোঁ। তথাপিও গাঁৱতে থকা সেই মুঢ়া চুঢ়াবিলাক আনি পেলাই আমি সকলোৱে চেষ্টা কৰি আছোঁ। এতিয়া নৰা কটা হ'ল, নৰা কটা হোৱাৰ পিছত আমি খালি এতিয়া হাৰ্লিঘৰ সজা প্ৰায় হৈছেই। আমি হাৰ্লিঘৰৰ কোনো মানে প্ৰতিযোগিতামূলক তেনেধৰণৰ আমি কৰিব চেষ্টা কৰা নাই। আমি পৰম্পৰাগত আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা যেনেধৰণৰ আমাৰ হাৰ্লিঘৰ সাজি আছে, আমি গাঁৱতো প্ৰত্যেক বছৰে আমি হাৰ্লিঘৰ খাইছোঁ। এইবাৰো তেনেকৈ সকলো ওলাই আহিছে, ল'ৰা ছোৱালীৰ পৰা সকলো ওলাই আহিছে, আহি পেলাই এয়া সকলোৱে উৎসাহ উদ্দীপনাৰে হাৰ্লিঘৰ খাইছোঁ। আমাৰ হাৰ্লিঘৰ উৰুকাৰ নিশাই আমি ইয়াতে হাৰ্লিঘৰ ল'ম, সেইদিনাখন প্ৰসাদ অকণ দি পেলাই। তাৰপিছতে আমি এসপ্তাহ থাকি আমি বৰভোজ খাম। বৰভোজ খোৱাৰ পিছত এদিন আমাৰ বৰসবাহ হ'ব। বৰসবাহৰ পিছতে আমি সকলোৱে অগ্নিসেৱা কৰি পেলাই হাৰ্লিঘৰ জ্বলাই দিম। কিমানটা পৰিয়ালে একেলগে ভোজ ভাত খায়? মানে উৰুকাৰ নিশা আমাৰ ইয়াত ভোজ ভাত খোৱা নহয়। আমাৰ ইয়াত উৰুকাৰ নিশা কেৱল আমাৰ পৰম্পৰাগতভাৱে নাম কীৰ্তন গোৱা হয়। এনেই তাৰপিছতে আমি যেতিয়া ভোজ খাম, আমি দেওবাৰ এটাত ভোজ খোৱা হয়। আমাৰ দেওবাৰ প্ৰায় আমাৰ 70 ঘৰৰ মানুহ আছে। 70 ঘৰৰ মানুহৰ প্ৰত্যেকেই আমাৰ গাঁৱৰ ইয়াত অংশগ্ৰহণ কৰে।
নিশ্চয় তেওঁ এই গাঁৱৰ প্ৰায় 70 ঘৰ পৰিয়ালে একলগ হৈ এই যি ভেলাঘৰ নিৰ্মাণ কৰি আছে তেওঁলোকে যি পৰম্পৰাগত ভেলাঘৰ এই ভেলাঘৰ নিৰ্মাণত তেওঁলোক ব্যস্ত হৈছে দেখা গৈছে যে এই সময়ছোৱাত ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা আছে কোনে কোন আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিব তাৰ এক প্ৰতিযোগিতা চলে এই ভোগালী আমি আপোনালোকক দেখুৱাই যাম য'ত এফালে গোৱালপাৰা সমান্তৰালভাৱে এতিয়া মধ্যে কলিয়াবৰত দৃশ্য আমি দেখুৱাইছোঁ আৰু এতিয়া মংগলদৈতো সাপ্তাহিক বজাৰসমূহত এতিয়া বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে বিভিন্নজনে ঘৰতে প্ৰস্তুত কৰা এয়া পিঠা পনা বজাৰৰ বাবে মুকলি কৰি দিছে গ্ৰাহকৰ বাবে আৰু গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ মহিলাসকলে বা গৃহিণীসকলে প্ৰস্তুত কৰিছে পিঠা পনা আৰু বজাৰলৈ তেওঁলোকে উলিয়াই দিছে এইখিনি মুহূৰ্তত মংগলদৈ সাপ্তাহিক বজাৰ পৰিৱেশ আমাক দেখুৱাব মংগলদৈৰ পৰা আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ নৱজ্যোতি বসন্তৰ সৈতে নৱজ্যোতি এইখিনি মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ মংগলদৈ বজাৰ কেনেধৰণৰ পৰিৱেশ নিশ্চয়কৈ হেঁপাহৰ ভোগালী বিহু বুলি কোৱাৰ লগে লগে ভোগৰ সামগ্ৰী আচলতে ভৰি পৰে বজাৰ ব্যতিক্ৰম নহয় মংগলদৈ আৰু মংগলদৈ যিহেতু শনিবাৰীয়া সাপ্তাহিক বজাৰ বিশেষকৈ এই সাপ্তাহিক বজাৰখন মহিলাসকলে এই বজাৰখনলৈকে বিক্ৰীৰ কাৰণে লৈ আহে সামগ্ৰীসমূহ আৰু বিশেষকৈ এই সময়ছোৱাত হেঁপাহৰ ভোগালী বিহু যিটো আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে ভোগৰ বিভিন্ন সামগ্ৰী বিক্ৰীৰ কাৰণে লৈ আহিছে ব্যৱসায়ীসকলে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ঘৰুৱা যিসমূহ সামগ্ৰী এই ঘৰুৱা সামগ্ৰীসমূহ আচলতে এই বজাৰলৈকে লৈ আহে কথা পাতিবলৈ চেষ্টা কৰিম পূজাৰ বিহুৰ যি সামগ্ৰী বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছে প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম কি দাম চলিছে বৰ্তমান বজাৰত বিভিন্ন সামগ্ৰী বিহু আহি পালে সামগ্ৰীসমূহৰ কি ধৰণৰ দাম এতিয়া চিৰাৰ জহা চিৰা 150 টকা জহা বনি চিৰা 150 টকা কলমদানি চিৰা 100 টকা আৰু ৰঞ্জিত চিৰা 60 টকা বনি চাউল 70 টকা জহা বনি 80 টকা জহা চাউল 120 টকা চুৰা 80 টকা কিলো তিলৰ 200 টকা কিলো বৰ্তমান চলি আছে আৰু দামটো অকণ বাঢ়িছে নি আগৰ পৰা বহুত বাঢ়িছে হয় আমি কিনিবও শাস্তি পাইছো এতিয়া আমি আনি ফেলে বেছিবাৰ দাম ক'ব লাগিলেও আমাৰ কাৰণে অসুবিধা হৈ গৈছে আমি দেখিছোঁ চুৰা ক'ৰ পৰা আহিছে এইটো আমাৰ পূৰ্ণিয়াৰ দৰং জিলাৰ হয় এইটো 80 টকা কিছুমানে সুবিধা লৈছে 100 টকা বিক্ৰী কৰি আছে আমি দামটো উঠাই দিয়া নাই আমাৰ পাইকাৰী ৰেটটো বাঢ়িছে পাইকাৰী ৰেট বাঢ়িলেও আমি 80 টকাৰ ওপৰত বিক্ৰী কৰা নাই হয় গ্ৰাহকসকল আছে ক'ৰ পৰা আহিছে মই ইয়াত মংগলদৈ হয় কি বজাৰ কৰিলে মই চুৰা ল'ব আহিছিলোঁ বিহুৰ কাৰণে হয় চুৰা ল'লোঁ আৰু চাওঁ এতিয়া কি লাগে বাৰু মানে মিলিলে লৈ যাম আৰু এতিয়া আৰু বিহুৰ বজাৰ বুলি কোৱাৰ লগে লগে বিভিন্ন সামগ্ৰী আচলতে ভৰি পৰে আৰু আমি দেখুৱাম আচলতে বাঁহৰ চুঙা ইয়াতে লৈ অহা হৈছে বিক্ৰীৰ কাৰণে আমি বাঁহৰ চুঙাৰ কি দৰত বিক্ৰী হৈছে সেয়াও জানিবলৈ চেষ্টা কৰিম বিহুৰ যিহেতু বজাৰ আৰু বিহুৰ বজাৰ অৰ্থাৎ ভোগৰ বিহু ভোগালী আৰু ভোগালী বিহু উপলক্ষে দেখিবলৈ পোৱা গৈছে বিভিন্ন সামগ্ৰী ভৰি পৰিছে আমি গ্ৰাহকসকল দেখিছোঁ কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ কি বজাৰ কৰিলে বজাৰ কি কৰিলে আজি বিহুৰ বজাৰ কৰিলোঁ প্লাছ আৰু যিমান চব্জি আছিলে সেইখিনি কৰি লৈছোঁ আৰু এতিয়া বিহুৰ কেনেকুৱা আয়োজন বিহু এইবাৰতো ভালেই যিমানখিনি পাৰোঁ আয়োজন কৰি আছোঁ যিমান পাৰোঁ বনাম আৰু ইয়াতে দেখিছোঁ যে চুঙাৰ পৰা বাঁহৰ চুঙাৰ পৰা আৰম্ভ কৰি বনি চাউলৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী উভৈনদী আগতে অলপ কম আছিলে কিন্তু আজিতো বহুত বজাৰ মানে আজি দিনটো থাকিব হয়তো এইকেইদিন বহিবই বিহু শুভেচ্ছা থাকিলে আপোনালোকলৈও ধন্যবাদ জনাইছোঁ আৰু আমি আৰু দেখুৱাবলৈ চেষ্টা কৰিম বাঁহৰ চুঙা দেখিছোঁ আমি বাঁহৰ চুঙাৰ কি সম্ভৱ হয় নৱজ্যোতি বস্তুৰ দামবোৰো আমি জানিব বিচাৰিব হয়তো গ্ৰাহকসকলে বা দৰ্শকে গতিকে সেইবোৰ জনাৰ চেষ্টা কৰিব বাঁহৰ চুঙাৰ কিমান দাম জৰা 100 টকা কটা বাঁহৰ হয় হাজিৰা দি কাটা লগা হৈছে হাজিৰা দিছোঁ কষ্ট হৈছে আৰু ঠিকে আছে যোৱাবাৰ এতিয়া বেচিছোঁ আমি এয়া আমি দেখুৱাইছোঁ বাঁহৰ চুঙা এটা বেলেগ বাঁহ আছে কি বাঁহ জাতি বিজুলী বাঁহ এইটো কটা বাঁহটো অলপ পাবলৈ টান কটা শাস্তি কটা আছে তাৰমানে কটা বাঁহৰ চুঙা লগতে বিজুলী বাঁহৰ চুঙা এইসমূহ বাঁহৰ চুঙা ইয়াতে বিক্ৰীৰ কাৰণে লৈ আহিছে আমি যিহেতু এখন বৃহৎ বজাৰ আৰু মঙলদৈ যিহেতু শনিবৰীয়া বজাৰ বুলি কোৱাৰ লগে লগে মহিলাসকলে বিক্ৰীৰ কাৰণে লৈ আহে বিভিন্ন সামগ্ৰী যিহেতু এতিয়া হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে ভোগৰ সামগ্ৰীৰ লগতে মূলতঃ বাঁহৰ চুঙা আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ বাঁহৰ চুঙা লৈ আহিছে বাঁহৰ চুঙা দেখিছোঁ
কি দৰত বিক্ৰী হৈছে বাঁহৰ চুঙা 80 টকা যোৰা 80 টকা হয় বেলেগ বেলেগ বাঁহৰ চুঙা দেখিছোঁ এটা বিজেলি বা এইটো বিজেলি বা এইটো কটা বা বিজেলি বা বেছি বিক্ৰী হয় নেকি হয় ইয়াত কটা বা বিজেলি বা বেছিকৈ বিক্ৰী হয় নিশ্চয়কৈ আমি দেখুৱাই যাম আচলতে বিহুৰ বিভিন্ন সামগ্ৰী উল্লেখ কৰিছোঁ যে ঘৰুৱা যিসমূহ সামগ্ৰী বিক্ৰীৰ কাৰণে লৈ আহে মহিলাসকলক দেখিছোঁ বিভিন্ন সামগ্ৰী লৈ আহে আৰু এইখন বজাৰত এই ধৰণে বিভিন্ন সামগ্ৰী বিক্ৰী হৈছে বিহু যিহেতু বিহুৰ বজাৰ বিহু বুলি পেলাই আহিছোঁ বজাৰ কৰিম বুলি পেলাই আৰু গোটেইখিনি আমাৰ থলুৱা মানুহে বিক্ৰী কৰে গতিকে ভাল লাগিছে আহি পেলাই আৰু লৈছোঁ বিহু আৰম্ভণিহে কৰিছোঁ এতিয়া আৰু লগতে এতিয়া বিহু আৰম্ভণিহে কৰিছোঁ চুঙা পিঠা ল'ম আজি পামে শনিবাৰে আনে বৰা চাউল ল'ম তাৰপিছত দৈ আনিছে দৈ ল'ম এইবিলাক ল'ম আৰু বিহু চুৰেটো লগত লাগিবই ঘৰত কেনেকুৱা আয়োজন ভেলাঘৰ ঘৰত তেনেকুৱা এতিয়া আয়োজন কৰা নাই বন্ধ পাইছোঁহে আজিৰ পৰা আৰু আৰম্ভণি হ'ব আৰু লাহে লাহে হয় ঠিক আছে আমি নাৰিকল দেখিছোঁ নাৰিকলৰ কি দৰত বিক্ৰী কৰিছে সেয়া জানিবলৈ চেষ্টা কৰিম নাৰিকলৰ কিমান দাম অকণমান আগুৱাই আহক নাৰিকল যোৰা 250 টকা দামটো বাঢ়ি দেখোন দাম এইবাৰ নাৰিকল নাই নহয় কেৰকুটাই কাটি দিছে গোটেইখিনি নাৰিকল লগতে বিভিন্ন সামগ্ৰী ইয়াতে এতিয়া বজাৰত ভৰি পৰিছে মূলতঃ এইখন বজাৰত বাঁহৰ চুঙাৰে ভৰি পৰিছে আৰু কটা বাঁহ বিজেলি বাঁহৰ কাঠি বিভিন্ন চুঙা বাঁহৰ চুঙা কেনেকুৱা আয়োজন বিহুৰ প্ৰস্তুতি চলি আছে এতিয়া আজিকালি কটা বাঁহ নোপোৱা হৈছে মানে চব মৰি গৈছে ফুলি গৈছে এতিয়া কিনিব লগা হৈছে আগে পিছে ইঘৰৰ পৰা সিঘৰ আলহীৰ পৰা অনা হয় এতিয়া নাপায়ো যে সেইকাৰণে এতিয়া মঙলেৰে বিচাৰিব লগা হৈছে কিনিব লগা হৈছে বিহুৰ আয়োজন কেনেকুৱা বাকী বিহুৰ আয়োজন ঠিকে চলি আছে ধান চাউল এই মানে সাজু লাৰু পিঠা মানে বাকী বিহুৰ যিখিনি মানে প্ৰস্তুতি মানে ঘৰ দুৱাৰ চাফা কৰাকৈ ভিতৰ কৰি আমি মাইকী মানুহৰ কানি কাপোৰ ধোৱা সেইবিলাক চব হৈছে এতিয়া খালি বজাৰ এতিয়া মানে বিহুৰ বজাৰ আৰু কি বজাৰ কৰিব এতিয়া আৰু এতিয়া মানে মিঠৈ তাৰপিছত তিল নাৰিকল পিঠা বনোৱাৰ কাৰণে যিখিনি আৰু সেইখিনি লাগে এতিয়া বৰ্তমান ভেলাঘৰৰ ওচৰত ভেলাঘৰ বনাইছে এইবিলাক ল'ৰা আছে মোৰ সৰু ল'ৰা বনাইছে সিহঁতে লগ লাগি গাঁৱৰ একেলগে খাব বিহুৰ দিনা উৰুকাৰ দিনাখন একেলগে ভোজ ভাত সেই আৰু সেইখিনিয়ে আমাৰ পৰম্পৰা মাঘৰ বিহুটো লৈ চবে অপেক্ষা কৰি ৰাখে ইমান খেতি পথাৰ সামৰি উঠি এইটোৱে আমাৰ নিশ্চয়কৈ খেতি যেতিয়া সামৰাৰ পিছত একেলগে এসাঁজ খোৱাৰ যি পৰম্পৰা অসমীয়া সমাজৰ এই পৰম্পৰা অক্ষুণ্ণ ৰাখিবৰ কাৰণে এই ধৰণে গাঁৱৰ লোকসকল সাজু হৈছে আৰু মঙলদৈ চহৰলৈকে তেওঁলোকে এতিয়া বাঁহৰ যি চুঙা এই বাঁহৰ চুঙা ল'বৰ কাৰণে আহিছে যিহেতু বাঁহ এতিয়া উপলব্ধ নহয় যাৰ কাৰণে কিনিব লগা হৈছে কিন্তু আগতে ইতিমধ্যে গৃহিণীগৰাকীয়ে উল্লেখ কৰিছে যে কি ধৰণে ঘৰৰ ইঘৰৰ পৰা সিঘৰে অনা নিয়া কৰিছিল বাঁহ এতিয়া কিন্তু সেই বাঁহ উপলব্ধ নহয় যাৰ কাৰণে ক্ৰয় কৰিব লগা হৈছে বজাৰ কৰিলে বিহুৰ বজাৰ কৰিলে অসুবিধা হ'ব তো বেমাৰী বিহুৰ বজাৰ কৰিলোঁ কি বজাৰ কৰিলে এই চব্জি কৰিলোঁ পিঠা ল'লোঁ চুঙা ল'লে চুঙা ৰেডিমেড চুঙা নিশ্চয়কৈ আমি আৰু লোক আছে এবাৰ বজাৰখন দেখুৱাইছোঁ এইখন এখন শনিবৰীয়া সাপ্তাহিক বজাৰ আৰু সেই শনিবৰীয়া সাপ্তাহিক বজাৰত এই ধৰণে বিভিন্ন সামগ্ৰী আমি আচলতে হাঁহে মাহে এসাঁজ বুলি কোৱা হয় কোমোৰা দেখিছোঁ কোমোৰাৰ কি দাম কোমোৰা 100 টকা গোটাকে বিহু বুলি মানে হাঁহৰ মাংসৰ লগত খাব নহয় কোমোৰা সেইকাৰণে গোটাকে লাগিব 10-20 টকা কিবা এটা কম বেছ হ'ব বাৰু খোৱাটো 100 টকা কৈছোঁ মই আনিছোঁ ইয়াতে জহা চাউল আছে ঢেঁকীত বনা জহা চাউল আৰু ইয়াতে আছে এইটো জহা বনি হয় আৰু এইটো মাটিমাহৰ দালি হয় এইটো তিল হয় আৰু এইটো কলাৰ দালি হয় অসমীয়া আলু আছে মাটিমাহৰ দালি কিলোকে ল'লে 120 টকা আকৌ তিল 200 টকা কিলো আকৌ এইটো দালি হৈছে 100 টকা কিলো কলাৰ দালি আকৌ জহা চাউল 120 টকা বিক্ৰী কৰিছোঁ আকৌ জহা বনিটো 80 টকা বিক্ৰী কৰিছোঁ আৰু ইয়াতে অসমীয়া আলু আছে মাটিমাহৰ দালিৰ লগত খাব সোৱাদ হ'ব
অসমীয়া আলুটো 60 টকা কিলোকৈ বিক্ৰী কৰিছোঁ, লগত আদা নহৰু আছে, এইখিনিয়ে। ভোগৰ বিহু ভোগালী বুলি কোৱাৰ লগে লগে যিখিনি সামগ্ৰী ভোগৰ সামগ্ৰী লাগে গোটেইখিনি লৈ আহিছে। হয়, গোটেইখিনি ভোগৰ বিহুখিনিয়ে গোটেইখিনি লগতে লৈ আহিছোঁ, পিঠা লাড়ু লৈ আহিছোঁ, লগতে কটা বাঁহৰ চুঙা পুৰি পেলাই লৈ আহিছোঁ, সেইখিনিয়ে আৰু। সেইখিনি কেঁচা চুঙাও আনিছোঁ, কেঁচা চুঙা দি কিছুমানে কেঁচা চুঙা লয়, এইবিলাক যোৰা চিষ্টেমকৈ যোৰা 60 টকাকৈ বিক্ৰী কৰিছোঁ। আৰু চুঙা যিটো কটা বাঁহৰ ডাঙৰখিনি 150 টকাকৈ বিক্ৰী কৰিছোঁ, পুৰি অনাখিনি, আৰু বিজুলী বাঁহৰ আছে এইবিলাক 100 টকাকৈ বিক্ৰী কৰিছোঁ। অকণমান বিহু বুলি 10-20 টকা বাঢ়িছে বাৰু, আৰু বস্তুৰ দামো বেছি নহয়, ধান চাউলৰ দামো বেছি, সেইকাৰণে অকণমান কষ্টও হয় দিয়াচোন, অকণমান বিহু বুলি। হয়, হাঁহে মাহে বিহুত এসাঁজ সকলো টাউনবাসীয়ে খাব নোৱাৰিব বুলি আমি গাঁৱৰ পৰা যুগুতাই আনিছোঁ বস্তুখিনি, গতিকে তেওঁলোকে 10 টকা এটা বেছিকৈ দি হ'লেও হাঁহে মাহে বহাগৰ বা ভোগালী বিহুটো চবেই সুখ শান্তিৰে খাওক, ভাল হওক, সেইটোৱে কামনা। নিশ্চয়কৈ এয়া গৃহিণী ঘৰুৱা ব্যস্ততা আছে, তাৰ মাজতে কিন্তু এই ধৰণে বজাৰলৈকে এইসমূহ সামগ্ৰী লৈ আহিছে। আৰু দেখিছে আপোনালোকে যে সকলো সামগ্ৰী তেওঁৰ তাত উপলব্ধ, চুঙা পিঠাৰ পৰা বনি চাউলৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী, যিখিনি সামগ্ৰী হেঁপাহৰ ভোগালী বিহুৰ কাৰণে প্ৰয়োজন, অৰ্থাৎ ভোগৰ বিহু ভোগালী বুলি কোৱাৰ লগে লগে এই ধৰণে অসমীয়া ৰাইজ সাজু হৈ পৰিছে। সকলো অসমীয়া ৰাইজ সাজু হোৱাৰ সময়তে মঙলদৈ এইখন বজাৰত গৃহিণীসকলেও তেওঁলোকৰ ঘৰুৱা সামগ্ৰীসমূহ বিক্ৰীৰ কাৰণে লৈ আহিছে, প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে চহৰৰ অঞ্চলৰ লোকসকলৰ কাৰণে। নিশ্চয়কৈ হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি নৱজ্যোতিৰ পৰা মংগলদৈ সাপ্তাহিক বজাৰৰ দৃশ্যতে দেখুৱালে, আৰু ঘৰতে মহিলাসকলে প্ৰস্তুত কৰা পিঠা পনা বজাৰৰ বাবে উলিয়াই দিছে, গ্ৰাহকৰ বাবে উলিয়াই দিছে। এনেদৰে তিল পিঠা, ঘিলা পিঠা আৰু মাংসৰ চুঙা এনেদৰে তেওঁলোকে অতি সুন্দৰকৈ প্ৰস্তুত কৰিছে, আৰু এখন মহিলাৰ দ্বাৰা পৰিচালিত এখন বজাৰ, সাপ্তাহিক বজাৰ, ইয়াৰ মংগলদৈ দৃশ্য। আৰু গোৱালপাৰাতো এতিয়া ভোগালীক লৈ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শিমলি তোলা নয়াপাৰাত গাঁওখনৰ যুৱকসকলে সাজি উলিয়াইছে এটা বিশাল আকৃতিৰ জাপি। বৰ্তমান প্ৰায় 90% সম্পূৰ্ণ হৈছে জাপিটোৰ কাম। জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণ কৰা 103 ফুট দৈৰ্ঘ্যৰ জাপিটোৱে এতিয়া কেৱল মাথো গোৱালপাৰাতে নহয়, সমগ্ৰ ৰাজ্যতে আলোড়নৰ সৃষ্টি কৰিছে। বিশেষকৈ ছ'চিয়েল মিডিয়াত এতিয়া বহু চৰ্চিত এই বিশাল জাপিটো খেৰ আৰু বাঁহেৰে নিৰ্মাণৰত জাপিটো প্ৰায় 1.5 মাহ পূৰ্বৰ পৰাই সাজিবলৈ আৰম্ভ কৰিছিল গাঁওখনৰ যুৱকসকলে। উৰুকাৰ দিনাখন এই জাপিটো উন্মোচন কৰিব জুবিন গাৰ্গৰ ঘনিষ্ঠ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই। জাপিটো চাবলৈ বা জাপিটোৰ সৈতে এখন চেলফি তুলিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে ভিৰ কৰিছেহি নয়াপাৰাত। ইফালে জাপিটোৰ কাষতে সুউচ্চ মেজি তোৰণকে ধৰি সজা হৈছে আটক ধুনীয়াকৈ ভেলাঘৰো, য'ত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ভোগালী মহোৎসৱ। প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যবাসীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ আকাৰৰ ভেলাঘৰ, মেজি সাজি উলিয়াইছে। ক'ৰবাত যদি জুবিন গাৰ্গক সুঁৱৰি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সাজিছে নৰাৰে, ক'ৰবাত আকৌ জুবিন গাৰ্গৰ স্মৃতিত দেখিবলৈ পোৱা গৈছে বৃহৎ আকাৰৰ জাপি নিৰ্মাণ হৈছে। আৰু মই এতিয়া শিমলীতলা নয়াপাৰাত উপস্থিত আছোঁ। মোৰ সহযোগীয়ে ইয়াৰ দৃশ্য দেখুৱাব। দেখিবলৈ পাইছে এটা বৃহৎ আকাৰৰ জাপি, 103 ফুট দৈৰ্ঘ্যৰ এটা জাপি সাজি উলিয়াইছে একমাত্ৰ আচলতে জুবিন গাৰ্গৰ স্মৃতিত। আৰু জুবিন গাৰ্গ অবিহনে প্ৰথমটো যিহেতু ভোগালী এইবাৰ ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ গৈ আছে, পালন কৰিবলৈ গৈ আছে, যিহেতু ইয়াৰে স্থানীয় যুৱকসকল, যিসকল যুৱকে দিন ৰাত একাকাৰ কৰি এই জাপিটো নিৰ্মাণ কৰি উলিয়াইছে, তেখেতসকলৰ পৰা মই কিছু মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম। আপোনালোকে কেনেকৈ মনলৈ আহিছিলে আচলতে জাপিটো নিৰ্মাণ কৰাৰ? হয়, নমস্কাৰ। তাৰমানে আমি এইবছৰ 4ৰ্থ বৰ্ষ শিমলীতলাৰ নয়াপাৰা যুৱ সংঘৰ উদ্যোগত আমি ভোগালী বিহু ইয়াত মহোৎসৱ আয়োজন কৰি আহিছোঁ। তো এই বৰ্ষৰ আমি সকলোৱে এটা ল'লোঁ যে ভাবিলোঁ যে কিবা এটা এনেকুৱা কৰা যাওক, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এইবাৰ নাই, তেওঁৰ অবিহনে প্ৰথমখন ভোগালী বিহু। তো তেওঁৰ স্মৃতিৰ সোঁৱৰণত আমি এটা পদক্ষেপ ল'লোঁ যে আমি এটা সুউচ্চ জাপি নিৰ্মাণ কৰিম। তো জাপিখন আপোনালোকে দেখিছে 103 ফুট দৈৰ্ঘ্যৰ জাপি আমি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছোঁ। ইতিমধ্যে কাম প্ৰায় হ'লে আৰু কিছুসংখ্যক চলি আছে, আমাৰ 13 তাৰিখৰ আগতে সম্পূৰ্ণ হ'ব। তো গোটেইখিনি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰাই কৰা হৈছে। আমাৰ যুৱ সংঘৰে সদস্যসকল লগতে স্থানীয় শিল্পীসকলে কামখিনি কৰিছে। তাৰ লগতো আমি যিখিনি আৰু ভোগালীৰ লগত যিখিনি বাঁহ খেৰেৰে আমি অসমীয়া সংস্কৃতিৰ যিখিনি পৰম্পৰাৰ বিভিন্ন বস্তু তৈয়াৰ কৰিছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ মুখ্য তোৰণখন আছে, লগতে আমাৰ মেজি এখন আছে, তাৰপিছত আমাৰ সাংস্কৃতিক মুকলি মঞ্চ থাকিব, লগতে 3 দিনীয়া বিশেষ প্ৰগ্ৰাম ৰখা হৈছে।
লগতে আমাৰ জুবিন গাৰ্গ দেৱৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণেও আমি ইয়াত ব্যৱস্থা কৰিছোঁ। তো 3দিনীয়া প্ৰগ্ৰাম 13, 14, 15 তাৰিখ আমি এক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি সমগ্ৰ অঞ্চলৰ লগতে ৰাজ্যবাসীকো আমি আমন্ত্ৰণ জনাইছোঁ যাতে আহে। আমাৰ গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ এখন সৰু গাঁও আমি শিমলুতলা নয়পাৰা গাঁওবাসীয়ে। তো গোটেইখিনি আমাৰ মানে উদ্দেশ্য হৈছে যে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকক আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰাৰ লগত চিনাকি কৰাই দিয়া। তো ইয়াৰ লগে লগে আমি 3 দিনত বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। আপোনালোকে গমেই পালে যিটো জাপি আছে, জাপিটো যিহেতু জুবিন গাৰ্গ দেৱৰ সোঁৱৰণত বনোৱা হৈছে, গতিকে এইটো উন্মোচন কৰাৰ কাৰণে তেখেতৰ লগতে বাদ্যযন্ত্ৰ বজোৱা যিজন আছিল ৰাজা বৰুৱা, তেখেতক আমন্ত্ৰণ কৰা হৈছে। লগতে আমি পিতৃ মাতৃ পূজন, অসমীয়া সংস্কৃতিৰ ওপৰত আলোচনা, বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। তো এইখিনি আমি প্ৰদৰ্শন কৰিছোঁ। আশা কৰোঁ আমি সফল হ'ম। এতিয়াও কাম চলি আছে, হয়তো আমাৰ যেতিয়া এইখিনি পৰিষ্কাৰ কৰি দিয়া হ'ব, ভালকৈ দিয়া হ'ব, কমপ্লিট হ'ব সম্পূৰ্ণ। নিশ্চয়কৈ এখন সৰু গাঁও নৱাপাৰা, আৰু এই সৰু গাঁওখনৰ পৰাই আচলতে বৃহৎ আকাৰৰ জাকি এটা নিৰ্মাণ হৈ সমগ্ৰ ৰাজ্যতে আচলতে আলোড়নৰ সৃষ্টি কৰিছে এই জাপিটোৱে। আৰু সকলোৱে ছ'চিয়েল মিডিয়াত ইতিমধ্যে আৰু এনেধৰণে দিয়া কি উজনি ঘিণ আপুনি সকলোতে যেন এটা ভেলাঘৰ সজাৰ বা যি প্ৰতিযোগিতাহে যেন চলা পৰিলক্ষিত হৈছে। নলবাৰীৰ এগৰাকী যুৱতীয়ে এবাৰ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে নিজে সাজি উলিয়াইছে এটি বিশেষ ভেলাঘৰ। সৰুতে কাগজত অঁকা নাওখন বাস্তৱত সজাৰ সপোন দেখি আহিছিল হৰ্ষিতা দেৱী নামৰ এই যুৱতীগৰাকীয়ে। আৰু সেই সপোনকে সাকাৰ ৰূপ দি হৰ্ষিতাই 5টা দিনৰ ভিতৰত নৰা খেৰ আৰু বাঁহেৰে অকলেই সাজি উলিয়ালে পালতৰা নাও আকাৰৰ ভেলাঘৰ। ভেলাঘৰ প্ৰস্তুতৰ বাবে হৰ্ষিতাই নিজেই কাটিছে বাঁহ, নিজেই কাটিছে নৰা। হৰ্ষিতাই সাজি উলিওৱা নাওখনে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে। 2024 বৰ্ষত চাংঘৰৰ আৰ্হিত আৰু 2025 বৰ্ষত দুমহলীয়া অট্টালিকাৰ আৰ্হিত হৰ্ষিতাই সাজিছিল ভেলাঘৰ। ইয়াৰ উপৰিও পিঠা লাৰু ব্যৱসায়ীৰেও স্বনিয়োজনৰ পথ মুকলি কৰিছে হৰ্ষিতাই। ভোগালী বিহু উপলক্ষে হৰ্ষিতা এতিয়া পাকঘৰতে হৈ পৰিছে সামান্য ব্যস্ত। অৰ্ডাৰ অনুযায়ী কেইবা ঠাইলৈ লালুৰ পিঠা প্ৰেৰণ কৰিব হৰ্ষিতা দেৱীয়ে। এই নাওখন বনাওঁতে কিমান দিন সময় লাগে? 5 দিন লাগছে। অকলে বনাইছা? ইয়াত কি তুমি বাঁহ আছে, নৰা আছে আৰু এই গুণাই দি বান্ধি দিছোঁ। ক'ৰ পৰা আনিছা বাঁহ নৰাবিলাক? আমাৰ বস্তিতে বাঁহ কাটিছোঁ আৰু নৰাও আছে ওচৰতে। সৰুৰ পৰাই বহুত মন যায় আছিল, এতিয়া আৰু আজি সফল হ'লোঁ। সৰুৰ পৰা কি নাও মানে চলাব মন যায়? বনাবাত যদি মন যায় আছিল। মোৰ আগত কিবা এনেকুৱা শিক্ষা লৈছা নেকি? শিক্ষা লোৱা নাই? ছবি চাই মোবাইলত আৰু এইফালে কিতাপত বিল্ডিং বনাইছিলোঁ। মই জ্বলাই নেদাওঁ। কিছুমানে কৈ আছে যে এইবিলাক অসমীয়া সংস্কৃতিৰ বস্তুবিলাক বনাই জ্বলাই দি আছে। মই কিন্তু ৰাইজে এইটো ভুল ভাবিব নালাগে, মই এইটো জ্বলাই নিদিওঁ। আৰু ভোগৰ ভোগজোৰালৈ আকৌ আহিল ভোগালী বিহু। ৰাইজৰ নপ্ৰাতৰ লগতে গহপুৰতো চলিছে ভোগালীৰ ব্যাপক প্ৰস্তুতি। ভোগালীৰ জলপানৰ সৈতে মহুৰ এঠা দৈৰ সোৱাদেই বেলেগ বা সুকীয়া। গহপুৰৰ মাছকুচিটো ভাগে ভাগে টেকেলি, বাঁহৰ চুঙাত মহুৰ গাখীৰৰ দৈ প্ৰস্তুত কৰিছে ব্যৱসায়ী বাবুল বৰুৱাই। বিগত 58 বছৰ ধৰি গহপুৰৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজক বিক্ৰী কৰি আহিছে মহুৰ এঠা দৈ। দৈটোৰ ৰেট মোৰ 100 টকা কলহৰ সতে বা চূণৰ সতে। কোন কোন জিলালৈ যায়? অৰুণাচল যায়, লখিমপুৰ যায়, নাৰায়ণপুৰ যায়, তাৰপিছত গহপুৰ যায়, আৰু লোকেল মানুহখিনি আছেই। আৰু লোকেল মানুহখিনিও বেছিকৈ বিচাৰে। দৈ এইবাৰ প্ৰায় 300 টেকেলি দিব লাগিব, 300 দিব লাগিব। গতিকে 300 দিব লাগিব বুলি মানে লিষ্টটোত 300 মানো আছে মানুহৰ, গতিকে 300 দিব লাগিব। পূৰ্বতকৈ বাঢ়িছেহে, পূৰ্বতকৈ কমা নাই। দেউতা দিনৰ পৰা এইটো মোৰ সম্পত্তি, দেউতাৰ দিনৰ পৰা এই সম্পত্তি, গতিকে তেতিয়াৰ পৰা এই বস্তুটো চলি আছে। খবৰ লাইভৰ সময় হ'ল এটি বিৰতিৰ।